এই পাণ্ডুৰী জিলা পৰিষদৰ সদস্য হিচাপে আমাৰ নিপন ভূঞা অধিষ্ঠিত হৈছে। তেখেতৰ জয়টো সুনিশ্চিত হয়। তথাপিতো আমি আজি ইয়াত বিজেপি দললৈ ঢাপলি মেলিছোঁ। এইকাৰণে ঢাপলি মেলিছোঁ, এতিয়া বৰ্তমান কেন্দ্ৰত মোদী ডাঙৰীয়াৰ চৰকাৰ, অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, লগতে ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতাৰ নেতৃত্বত যি ভাৰতৰ লগতে অসমৰো যি উন্নয়নৰ ধাৰা, সেই ধাৰাৰ প্ৰতি আপ্লুত হৈ দলৰ আদৰ্শ নীতিৰ প্ৰতি ঢাপলি মেলি আমি আজি এই নিৰ্বাচন বুলিয়েই নহয়, দলৰ প্ৰতি আকৃষ্ট হৈ আমি আজি এই বিজেপি দলত যোগদান কৰিছোঁ। গতিকে এই যি ধাৰা, এই যি উন্নয়নৰ গতি, গোটেই বিশ্বতে জাগৃত হৈছে আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আমি আজি এই বিজেপি দলত যোগদান কৰিছোঁ। হয়, নমস্কাৰ। প্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি কেইবাজনো আজি কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী আছিলোঁ আৰু বিভিন্ন পদত অধিষ্ঠিত হৈ আহিছিলোঁ। কংগ্ৰেছত আমি বহুতো ত্যাগ কৰিলোঁ, কিন্তু দেখিলোঁ যে নেতৃত্বৰ বহুত ভুল আছে আৰু বিশেষকৈ বিজেপি দলৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যি বলিষ্ঠ নেতৃত্ব আৰু উন্নয়ন, সেই উন্নয়নৰ প্ৰতি আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি যি দিলীপ শইকীয়াদেৱ, তেখেতৰ সবল নেতৃত্ব আৰু লগতে আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতাদেৱৰ সুন্দৰ উন্নয়ন সঁচাকৈ আহ্লাদিত কৰিছে। আৰু সেইবোৰ দেখিয়ে আজি আমি বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ আমি গোটেইকেইটাই কংগ্ৰেছ ত্যাগ কৰি আমি বিজেপি দলত যোগদান কৰিছোঁ।